মোদী চৰকাৰৰ 12 বছৰ উপলক্ষে বাজপেয়ী ভৱনত অনুষ্ঠান আৰু বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিডিয়া কনক্লেভ আৰু 25টা সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদকৰ বাৰ্তালাপ। 12 বছৰত 36 বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী মোদী আৰু পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল। প্ৰধানমন্ত্ৰী নহওঁতেই অসমৰ সকলো জিলা ভ্ৰমণ মোদীৰ আৰু বিহু বাগৰুম্বা ঝুমুৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াত সহায় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। অসম সম্পৰ্কে মোদীৰ যিমান গভীৰ ধাৰণা আন কাৰো নাই। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখিনি মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। দুজন প্ৰধানমন্ত্ৰীক চেৰ পেলাই মোদীৰ অভিলেখ। নীতি আয়োগৰ বৈঠকত সকলো মুখ্যমন্ত্ৰীৰ শুভেচ্ছা মোদীলৈ। পূৰ্বৰ চৰকাৰে অসমক দিছিল 1,70,000 কোটি টকা, কিন্তু মোদী চৰকাৰে অসমক দিছে 5.5 লাখ কোটি টকা। অসমত 10 লাখ পৰিয়ালৰ 80 লাখ মানুহ দৰিদ্ৰমুক্ত হৈছে। 2005 অসমৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আছিল 480 আৰু এতিয়া ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ হৈছে 84%। অভাৱনীয় সাফল্য। মন কী বাতত প্ৰায়ে অসমৰ কথা কয় মুখ্যমন্ত্ৰীয়ে। আমি মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল সেয়া শুনা বিচাৰিছোঁ। এগৰাকী প্ৰধানমন্ত্ৰী, দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী, সি এটা অভিলেখ হয়। কিন্তু আমি এইখিনিও ক'ব লাগিব যে আমাৰ অসমৰ দৃষ্টিভংগীৰে আমাৰ ৰাজ্যত আটাইতকৈ ইম্পেক্ট সৃষ্টি কৰা বা আমাৰ ৰাজ্যখনৰ বিকাশত কোনে এক ব্যতিক্ৰমী ভূমিকা পালন কৰিলে, সেই দিশৰ পৰাও যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যোৱা 12টা বছৰক বিশ্লেষণ কৰোঁ, অসমৰ এগৰাকী হিতৈষী ৰূপে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে। যোৱা 12টা বছৰত তেখেতে অসমলৈ 36 বাৰ 36 টাইমছ তেখেত অসমলৈ আহিছে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী, কাজিৰঙা, ডিব্ৰুগড়, যোৰহাট এই সকলো স্থানতে তেখেতে নিশাও কটাইছে। ইও এটা আমাৰ বাবে মন কৰিবলগীয়া এটা ঘটনা প্ৰবাহ বুলি আমি ক'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন সমগ্ৰ দেশ আৰু বিদেশত তেখেতে জনপ্ৰিয় কৰি তুলিলে। গামোচাৰ লগে লগে এতিয়া আমি তেওঁক বহুত সভাত আৰণাইখনো আমি তেখেতৰ লৈ থকা দেখা পাওঁ। বিহু, বাগৰুম্বা, ঝুমুৰ এই তিনিওটা নৃত্যকে বা তিনিওটা আমাৰ সাংস্কৃতিক সম্পদক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাটো তেখেতৰ